নমস্কাৰ বন্ধুসকল আমাৰ আজি দুটা ভাল খবৰ আছে। প্ৰথম ভাল খবৰটো হ'ল আমাৰ ভাতিজি কেটিৰ আজি বাৰ্থডে আৰু আমি কেক কাটিব যাই আছোঁ। আৰু লগতে দ্বিতীয় ভাল খবৰটো মই আপোনালোকক তাতে জনাই দিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আজিৰ প্ৰথম ভাল খবৰটো এইটো আছিল, আজি কেটিৰ বাৰ্থডে আছিল। আজি কেটিৰ 19 ইয়াৰ্ছ কমপ্লিট হৈ গ'ল আৰু ইয়াৰ উপলক্ষে কেক কাটিং সম্পূৰ্ণ হৈ গ'ল। এইবাৰে কেক কাটিং হোৱাৰ পিছত কেক খোৱাৰ প্ৰগ্ৰাম চলি আছে। কেটিৰ বাৰ্থডেটো বেছি ডাঙৰকৈ কৰিব পৰা নহ'ল। এনে খালি ঘৰৰ অলপ ওচৰ চুবুৰীয়াখিনিয়ে মাতি পেলাই প্ৰগ্ৰামটো চলি আছে। আৰু এতিয়া কেক খোৱা প্ৰগ্ৰাম চলি আছে। তো এতিয়া কোনে কেক খাব? এতিয়া এই যে মিষ্টাৰ ঋতিক কেক খাই আছে, একদম ডাঙৰ কৰি, মুখত সোমাব পৰা নাই, বহুত ডাঙৰ। তাৰপিছত মিষ্টাৰ ঋতিকৰ পিছে এইবাৰে কোনে খাব? এইবাৰে হ'ল মিষ্টাৰ ৰিয়ান। তো মিষ্টাৰ ৰিয়ানো একদম ডাঙৰ কৰি কেক মুখত সোমাব পৰা নাই, হাতেদি ধৰি দিলে আধা খাই। তো মিষ্টাৰ ৰিয়ানৰ পিছে এইবাৰে কাৰ বাৰী আহিব? মিষ্টাৰ ৰিয়ানৰ পিছে এইবাৰে বাৰী আহিছে মিষ্টাৰ বিশালৰ। তো মিষ্টাৰ বিশালো কেক একদম মুখত সোমাব পৰা নাই, ডাঙৰ কৰি। তো এনেকৈ কেক খোৱাৰ এতিয়া প্ৰগ্ৰাম চলি আছে। তো এইটো হ'ল ৰিয়া। দ্বিতীয়তে মই আৰু এটা ভাল খবৰ থকা বুলি কৈছিলোঁ। তো আৰু এটা ভাল খবৰটো হ'ল আজি আমাৰ কেটিয়ে একদম নীটত ভাল ৰিজাল্ট কৰিছে। তো বন্ধুসকল, যোৱা 18 আগষ্টত ছিট এলটমেণ্টটো পাই গ'ল। ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ বৰপেটাত ছিটটো কেটিৰ কনফাৰ্ম হৈ গ'ল। এতিয়া অহা 22-23 তাৰিখে এডমিশ্যন হ'ব। তো আশা কৰোঁ ভালে এডমিশ্যনটো হ'ব। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে এই 5 বছৰ ডিউৰেশ্যনটো কেটিয়ে ভালে MBBSৰ কোৰ্চটো কমপ্লিট কৰি পেলাই এজনী ভাল সুদক্ষ ডক্তৰ হৈ ওলায় আৰু লগতে সমাজখনক ভালদৰে সেৱা কৰিব পাৰে। তো আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষত বা অসমত ডক্তৰৰ কিমান কমি হয়। তো এনেদৰে যদি চবৰে ল'ৰা ছোৱালীবিলাক MBBS পাছ কৰে বা এজনী ভাল ডক্তৰ হয়, তো আমাৰ সমাজখনৰ কাৰণেও বা ভাৰতবৰ্ষৰ কাৰণেও এটা ভাল বাৰ্তা হ'ব। আৰু মই সেইসকল ব্যক্তিক ধন্যবাদ জনাব বিচাৰোঁ যিসকল ব্যক্তিয়ে কেটিক MBBS পঢ়িবৰ কাৰণে প্ৰেৰণা দিছে। আৰু সেইসকল শিক্ষককো ধন্যবাদ দিব বিচাৰোঁ যিসকল শিক্ষকে কেটিক ইমান দূৰলৈকে আগবঢ়াই লৈ আহিলে। তো আমি আজি খুবেই আনন্দিত, আমাৰ কাৰণে আজি বহুত ভাল দিন। আৰু লগতে চবৰে ল'ৰা ছোৱালীবিলাক এনেধৰণৰ ভাল এক্সামবিলাক ক্লিয়াৰ কৰক। যেনেদৰে APSC হওক বা UPSC হওক বা নেট স্লেট বা নীটে হওক। তো এনেধৰণৰ ভাল এক্সামবিলাক ক্লিয়াৰ কৰি পেলাই যাতে চবে সমাজত এজনী ভাল
পদবী হয় আৰু লগতে সমাজখনক আগবাঢ়াই লৈ যায়। তো বহুত ভাল লাগিল আজিৰ দিনটো। তো আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰি দিলোঁ। আপোনালোকো আশীৰ্বাদ কৰিব যাতে। আৰু বন্ধুসকল, আপোনালোকৰ এই ক্ষেত্ৰত নলেজ থাকিলে আমাক অলপ জনাই দিব যে এই 5 বছৰ ডিউৰেশ্যনটো তাই কেনেকৈ ভালদৰে ক্লিয়াৰ কৰিব পাৰিব। তো ইয়াৰ বিষয়ে আপোনালোকৰ পৰা অলপ পৰামৰ্শ বিচাৰি লওঁ। তো আজিৰ ভিডিঅ'টো ইমানে। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।